এইকেইদিন দিনত ইমান গৰম মাৰিছে বেলিটো মুখ খাওঁকে ওলাইছে। হিচাপ মতেতো ফাগুন মাহত ইমান গৰম হ'বই নালাগে। কি যে দিনকাল আহিলা পাই। বতাহো এইকেইদিন যি মাৰিছে গোটেইখন মানে শুকাই মেলি পাণ চান মানে অৱস্থা নাইকিয়া হৈছে। বৰষুণ এজাকো নাই। বৰষুণ এজাকমান দিয়াহেঁতেন অকণমান কিবা এটা কামত দিলেহেঁতেন কি যে হ'ব পাই। কণ্টিটো অকলে অকলে কথা পাতি কোনপিনে যাৱ কলে যাবি হয়? দোকানৰ পৰা আহোগে বুলি ভাবিছিলো। তইনো পিছে কোনপিনে ওলালি হয়? কলে যাবি ন? এনেই অকণমান ওলাই আহিলো বোলো গাঁওখনকে পাক এটা মাৰি আহো। ভালে কৰিছ দে, গাঁওখনৰ খবৰ খাতি এবাৰ ল'ব লাগে নে কি? তাকেহে পাই সেই বুলিয়ে ওলাই আহিছো। বাকী কচোন কণ্টিটো খবৰ কেনেকুৱা? ভালে আছে নে তোৰ? ল'ৰা ছোৱালীকেইটা কেনেকুৱা? সিহঁতৰ ভালনে? আমাৰ শনিকেইটাক কথা কি কবিনো, এদিন ভাল এদিন বেয়া, এবেলা ভাল এবেলা বেয়া। দেখিছোৱেচোন খিটিং খাটাং লাগিয়ে থাকে। কিনো হ'ব আৰু পাই, এহঁতক লৈ মোৰো কিবা মাথাটোহে গৰম হোৱা হৈছে। কণ্টিটো হ'ব এদিন ভাল হ'বগৈ। বেয়াৰ পিছত ভাল, ভালৰ পিছত বেয়া, এইবিলাক হৈছে প্ৰকৃতিৰ নিয়ম। আজি বেয়া কিন্তু এদিন চাবি সিহঁতে বহুত ভালদৰে হ'বগৈ। তই মিছাতে এনে ইমান চিন্তা কৰি নাথাকিবি। আৰু এটা কথা মনত ৰাখিবি, বলেৰে নোৱাৰা কাম কিন্তু বুদ্ধিৰেও কৰিব পৰা যায় আকৌ। জানো পাই, ভগৱানেহে জানে আৰু এদিন ভালেই হ'বগে নে কালেই হ'বগে। আৰু বলেৰে নোৱাৰা কিনো বুদ্ধিয়ে কৰিবি। ইহঁতৰ লগত মই হাৰি গৈছো বুজিছনে। মই বহুত বুজালো বহুত ভাগে বুজালো কিন্তু নাই একেই। এতিয়া বুজাবি পিছ মুহূৰ্ততে খিটিং খাটাং আকৌ লাগিবই। মানুহটো থকালৈকেহে ভাল বুজিছনে। হ'ব ইমানকৈ টেনচনখন নলবি। হ'ব দে, তইও কলৈ যাবলৈ আহিছিলি যা, ময়ো যাওঁ তেতিয়া। ঠিক আছে ভেবেলা, তইও যা তেতিয়াহ'লে গাঁওখন এপাক মাৰিয়াগৈ। ময়ো সেই দোকানৰ পৰা খাওঁতকে গৈ আহোগৈ, নহ'লে আকৌ আমাৰ সেই শনিকেইটাই লাগিবই। মই যাওঁ তেতিয়া। কৃষ্ণ হে ভগৱান, মোৰ ল'ৰাকেইটা ভাল হ'বলৈ আশীৰ্বাদ কৰা। তুমিহে জানা কোন দিশে গতি কৰিছে। যাওঁ ময়ো গৈ আহোগৈ খাওঁতকে দোকানৰ পৰা। চাইকেলখন প্ৰথমতে মইহে চলাম কৈছিলো, তই উঠিলিহিয়ে যে। কি মইহে চলাম কৈছিলো? তোৰ কাৰণে কি মই ৰখি থাকিম নেকি? মোৰ মন গৈছে চলাইছো, বেছি কথা নকবি আকৌ। মন গৈছে চলাইছো ক'লে নহয়, সেইখন দেউতাই মোকহে আনি দিছিলে কিন্তু জাহা চলাই নাথাকিবি আকৌ। অকল তোক বুলি কাৰো নাম ধৰি আনি দিয়া নাই, মুঠতে 4টা ককাই ভাইৰ ভিতৰত আনি দিছে চলাবলৈ। তই বেছি কথা নকবি। কি 4টাৰ ভিতৰত আনি দিছে বুলি ক'বলৈ আহিছ? কথা অলপ চাই চিতি কবি দেই। সেইদিনাখন আনোতে কোৱা নাই বোলে নেমেল চাইকেলখন তইহে চলাবি, যাকে তাকে চলাবলৈ নিদিবি কিন্তু। শুনিছিলি নে নাই শুনা তহঁতিকেইটাই? শুনিছিলো। যাকে তাকে মানে বাহিৰা মানুহৰ কথাহে কৈছে, আমাকো যে চলাবলৈ নিদিবি সেইটো কোৱা নাছিলে। তহঁতিনো কোন চা ভিতৰৰ মানুহ দেই? তহঁতিতো সেই বাহিৰৰ মানুহে। তহঁতি ভালকে বস্তু চলা জানো? চলাবলৈ পালে ভাঙি চিঙি খতম কৰিবি। মোৰ চাইকেল বেগত থ কৈছো থ। কি তেনেকুৱা কথা ক'বলৈ আহিছ? একে গদিয়ে চাইকেল তাইকেল ভাগি যাব কিন্তু। আৰু তই চাইকেলৰ পৰা নামিবি নে উঠিয়ে থাকিবি? নাম কৈছে নাম বেগেত। হ'ব তইও বৰ অৰ্ডাৰ দি দেখাব নালাগে। নাম বেগত নাম, চাইকেল ভিতৰত থৈ দিওঁগে। তহঁতক ঘেটালি থাকিবলৈ আনি দিয়া নাই দেউতাই। কি কথা ক'বলৈ আহিছ তেনেকুৱা? ঘুচা লাগে একে ঘুচে নাক ভাঙি দিম তোৰ। এইডাল অলপ বেছিয়ে হৈছে। একে গোৰে চাইকেলকে পেলাই দিম এতিয়া মই। তাৰ নামতহে আনি দিছে যেনিবা। কি দম দিছ নেকি মোক? মই মানুহটো অকমান ওলাই যাবলৈ পালো কি নাপালো লাগিলিয়ে যে তহঁতি। কেলে ইমান হনি হলি বাৰু তহঁতি? কথা ক'লে তহঁতি কেলে বুজি নাপাৱ বাৰু? কাজিয়া নকৰিবি তহঁতক কিমান ক'ব লাগিব বাৰু কচোন? দেতা নেমেলে আমাক চাইকেলখন চলাবলৈকে নিদিয়ে। মই চলাবলৈ বুলি উলিয়াই আনিছিলোহে, যিহে গালি দিছে মোক। চাইকেলখন বোলে আপুনি অকল তাৰ নামতহে আনি দিছে বুলি কৈছেহি। ময়ো চলাম বুলি কৈছিলো, মোকো চলাব নালাগে বুলি কৈ দম দিছে আকৌ সি। তহঁতক মই আৰু কিমান বাৰ ক'ম বাৰু কচোন? 4টা ককাই ভাই, মাৰ এজনী নায়ে। সদায় মিলা প্ৰীতিয়ে থাকিবিচোন, একেটা বস্তুকে ভগাই ল'বিচোন। একেটা তিলকে আগতে 7টা ককাই ভাই ভাগ কৰি খাইছিলে। তহঁতি 4টাই সেই এখন চাইকেল ভগাই ল'ব নোৱাৰ নে? কিমান বুজাম আৰু তহঁতক কচোন? আজি মই আছো কাৰণে, কাইলৈ মৰি গ'লে তেহেঁতি বেলেগৰ লগত কেনেকে মিলি থাকিবি বাৰু কচোন মোক? তহঁতক লৈ কি যে হ'ব আৰু, মোৰ কেতিয়াবা ভাবিলেই মাথাটো গৰম হৈ যায় জাননে? এতিয়া চাইকেলখন চলাও নে কি দেতা? কি কৰ কৰি থাক, মোক সেইবিলাক কথা কৈ নাথাকিবি আৰু। তহঁতক বুজাই মোৰ মাথা কাম নাইকিয়া হৈ গৈছে। এটাৰি দাঁত খুৱাই গৈছেগে, তহঁতি তথাপিতো বুজি নাপাৱ। অলগত তহঁত কি কৰ কৰি থাক, মই যাওঁ এফালে। আৰু এটা কথা শুনি ল, মই যাতে ঘূৰি আহি আকৌ এতিয়া পোৱা নিচিনা পৰিৱেশ নাপাওঁহি। এইবাৰ কিন্তু এনেকুৱা পৰিৱেশ মই দেখিব লাগিলে কথা বিষম হ'ব। কৈ থলো অলগত তহঁত। কেনেকুৱা লাগিলে এতিয়া? মজাটো পালি? বাপেৰৰ গালি খাই চাইকেলখন উলিয়াবলৈ আহিছে। মোক আনি দিয়া চাইকেলখন আকৌ তেহেঁতৰ নামত বুলি নিজে ফুক জহি মাৰিবলৈ আহিছে। তই অলপ বেছি কৰ। তোৰ কথাবিলাকে মোৰ কিবা শুনিবলৈ মন নোযোৱা হৈছে আৰু। তহঁতৰ লগত থকাই ভুল। যাওঁ মই সেইখিনি কেনিবা। যা কোনে ৰখি থাকিবলৈ কৈছে? কোনোবাইহে মাতি আনিছে। চাইকেলখন উলিয়াই লৈ এতিয়া গালি খালি নহয়, লাজ নাইকিয়া হ'ব লাজ থকাতে কিমান কিখন ফালিছ দেখা আছে। তোৰ লগত থকাই ভুল। ময়ো যাওঁ। যা তোক কোনেও ধৰি থোৱা নাই আৰু তোক কোনো ৰাঙলী ভৰাই দি মাতিও অনা নাই। তই কেলে ৰখি আছ আকৌ মোলৈ চাই? নে কাজিয়া লাগিম বুলি ভাবিছ? তোৰ নিচিনাৰ লগত কথা পতাই ভুল। পতাই ভুল যদি নেপাতিলেই হ'ল। তাকো মই জোৰ কৰি পাত বুলি কৈ থকা নাই। নতুন চাইকেলখন সেইদিনা আনি দিছে, কৈছে বোলে এইখন নেমেলক আনি দিছে দেই। আকৌ মাজতে তিনিওটাই জঁপিয়াই মৰিবলৈ আহিছে। ল'ৰাকেইটা কেনেকৈ যে কি কৰো, কেনেকৈ যে বুজাওঁ আৰু দেই। ৰাইট সেইটোকে কৰিব লাগিব। আইঅ কৃষ্ণ আৰু বেছিদিন জীয়াই নাথাকিমে নেকি ল'ৰাহঁত। এইপিনে আছোন এইপিনে। গোটেই 4টা এইপিনে আছোন। কিয় মাতিছিলে দেউতা? কওক কিয় মাতিছিলে দেউতা? কওক দেউতা কিয় মাতিছিল বা? কিবা অসুবিধা হৈছে নেকি আপোনাৰ? অসুবিধা মানে বিশেষ একো নাই মোৰ গাটো বৰ বেয়া লাগিছে। মই নৰিয়াত পৰিছো, গম পাইছনে? মই মৰি যোৱাৰ পিছতো তহঁতি বৰকৈ হাই কাজিয়া কৰি নাথাকিবি দেই। নেমেল তই এটা কাম কৰচোন,
বাহিৰৰ পৰা ইকৰাৰ মুঠা এটাকে লৈ আনগৈ যাচোন। ঠিক আছে দেউতা, মই আনিছোগৈ ৰ'ব। দেউতা, এয়া আনি ললোৱা। এতিয়া এই মুঠাটোৰ পৰা প্ৰত্যেকে এডাল এডালকৈ ইকৰা ল বোপাহঁত। ঠিক আছে দেউতা। ললো দেউতা, আমি প্ৰত্যেকেই এডাল এডাল ইকৰা ললো। এতিয়া কি কৰিম কওক দেউতা? এতিয়া সেই ইকৰাডাল কোনে কোনে ভাঙিব পাৰ ভাঙচোন তহঁতে। পটক। দেউতা, ইকৰাডাল ভাগি থাকিল হয় নেকি? এতিয়া গোটেই চাৰিডাল একগোট কৰি কোনে কোনে ভাঙিব পাৰ ভাঙচোন। দে মোক দে। আয়ো ইমান টান দেউতা, চাৰিডাল একেলগে ভাঙিব নোৱাৰিয়েচোন। হয় নেকি? দে মোৰ পিনে দে, মই ভাঙি দেখুৱাইছো। ল। আয়ো বৰ টানো দেউতা, ভাঙিবই নোৱাৰিচোন। হয় নেকি? দে মোৰ পিনে দে। ল। আয়ো দেউতা, সঁচাকে চাৰিডাল একেলগে ভাঙিবই নোৱাৰি, বহুত টানচোন। হয় নেকি? দে এইপিনে দে। ল। বাহ, বহুত টানো দেউতা, ভাঙিবই নোৱাৰিলোচোন। এডাল এডাল হৈ থকা পটককে ভাঙিছিলে, চাৰিডাল যে সেইটো কাৰণে বেছি টান হৈ গৈছে। হয়নে? হয়, তই ঠিকেই কৈছ। এডাল এডাল হৈ থাকোঁতে ভাঙিবলৈ বৰ সহজ হৈ পৰিছিল নহয়নে? পটককে ভাঙিছিল। কিন্তু যেতিয়া চাৰিডাল একেলগে একলগ কৰি ললি, তেতিয়া কিন্তু চাৰিটাও চেষ্টা কৰি এটাও ভাঙিব নোৱাৰিলি। এতিয়া মই তহঁতক বুজাবলৈ লোৱা কাৰণটো বুজি পালি নে মই আকৌ কিবা ভালকৈ বুজাই দিব লাগিব? হয় দেউতা, আপুনি যিটো বুজাবলৈ লৈছে বুজি পালো দেউতা। ইকৰাকেইডাল যেনেকৈ প্ৰথমতে এডাল এডালকৈ পটককে ভাঙি পেলাব পাৰিছিলো, আমিও চাৰিটা যদি সদায় হাই কাজিয়া কৰি এনেকৈ থাকোঁ, আমাকো কোনোবাই অকলে পাই পটককৈ ভাঙি পেলাব পাৰিব। কিন্তু আমিও চাৰিওজন যদি সদায় একলগ হৈ থাকোঁ, আমাক হয়তো গোটেই জীৱনতে কোনেও ভাঙিব নোৱাৰে। যিটো কথা দেউতা তুমি এই ইকৰাকেইডালৰ সৈতে আমাক বুজাই দিলা, এইটো কথা আমি কেতিয়াও উপলব্ধি কৰা নাছিলোঁ। কিন্তু আজিহে তোমাৰ এই বুদ্ধিমতে বহুত ডাঙৰ এটা উপলব্ধি কৰিলোঁ দেউতা। আমি আৰু জীৱনত কেতিয়াও কাজিয়া নালাগো দেউতা। আমি চাৰিওজন ককাই ভাই সদায় একলগ হৈ মিলা প্ৰীতিৰে থাকিম দেউতা। হয় দেউতা, এইটো কথা আমি কেতিয়াও উপলব্ধি কৰা নাছিলোঁ। কিন্তু আজিহে এইটো কথা উপলব্ধি কৰিছোঁ যে আমি এনেকৈ হাই কাজিয়া কৰি থাকিলে আমাক আনে হাঁহিব, আনে হহাৰ লগতে কোনোবা শত্ৰুৱে আমাক পটককৈ ভাঙি পেলাব। কিন্তু আমি চাৰিওজন যদি একলগ হৈ থাকোঁ, জীৱনত কোনো শত্ৰু কোনো ধুমুহাই আমাক ভাঙিব নোৱাৰে দেউতা। হয় দেউতা, আজিৰ পৰা আমি মিলা প্ৰীতিৰে চাৰিজন একেলগৈ থাকিম দেউতা। আজিহে এটা বহুত ডাঙৰ উপলব্ধি কৰি পালোঁ দেউতা। আমি জীৱনত আৰু কেতিয়াও কাজিয়া নালাগো, আমি গোটেই চাৰিজন সদায় এজন হৈ থাকিম দেউতা। এই ইকৰাকেইডাল যেনেকৈ চাৰিডাল এডাল হৈ থাকোঁতে আমি কোনেও ভাঙিব পৰা নাছিলোঁ, আমি চাৰিজনে যদি সদায় এক হৈ থাকোঁ, আমাকো কোনেও ভাঙিব নোৱাৰে দেউতা। আজিৰ পৰা আৰু কেতিয়াও কাজিয়া নালাগো দেউতা। ধুনীয়া, বহুত ধুনীয়া কথা কৈছ ল'ৰাহঁত। আজিৰ পৰা ময়ো বহুত সুখী হৈ থাকিব পাৰিম। হয়তো আজিৰ পৰা মোৰ নিচিনা এজন সুখী দেউতাক গোটেই পৃথিৱীতে নোলাব। তহঁতি কিন্তু কোনোদিন হাই কাজিয়া নকৰিবি দেই। এই ইকৰাকেইডালৰ গতে সদায় একগোট হৈ এডাল হৈয়ে থাকিবি। হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল, একতাৰ পৰম বল সাধুটো চাই কেনে পালা জনাবলৈ নাপাহৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পালা, তেতিয়া লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিবা। আৰু এনেকুৱা ধৰণৰ সাধুৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাই দিবা। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ নটিফিকেশ্যন হিচাপে পাই থাকিবা। আৰু ভিডিঅ'টো যদি বেছিকৈ ভাল লাগিছে, তেতিয়া শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিবা। বাই বাই।